বহুতকৈও অধম হল মানুহ মৰিয়াই মাৰিলে অসহায় নাহৰ ফুটুকিক ৰেঞ্জাৰৰ সন্মুখতেই হানি খুচি হত্যা বাঘ মাৰি একাংশৰ বন্য উল্লাস গছৰ ওপৰত এটা অসহায় নাহৰ ফুটুকি বাঘ গছৰ তলত এজাক পশুতুল্য মানৱ দেওবাৰে পুৱাৰ ভাগত মূৰফুলনি বাগান গাঁৱত খাদ্যৰ সন্ধানত মানুহৰ বসতি স্থানলৈ ওলাই অহা বাঘটোৱে তিনিগৰাকী লোকক আক্ৰমণ কৰে আৰু তাৰ পিছতেই গাঁৱৰ ৰাইজে খেদা খেদি কৰাত এডাল গছৰ ওপৰত আশ্ৰয় লয় নাহৰ ফুটুকিটোৱে চেষ্টা কৰিছিল কেইবাবাৰো কিন্তু নমাৰ সাহস নহল নাহৰ ফুটুকিৰ প্ৰায় 3 ঘণ্টা জুৰি অপেক্ষা কৰিলে নাহৰ ফুটুকিয়ে ইতিমধ্যে বন বিভাগৰ লোক ঘটনাস্থলী পালেহি ৰেঞ্জাৰ সহ বন বিভাগৰ দলটোৱে ৰাইজৰ লগতে অপেক্ষা কৰি ৰল বাঘটো তললৈ নমালৈ আনহাতে আদিম উল্লাসত আত্মহাৰা হৈ হাতে হাতে জাতি জুম লৈ অপেক্ষা মানুহৰ জাকটোৰ উদ্দেশ্য এটাই নামিলেই কোবাব আৰু মাৰিব বাঘটোক প্ৰায় 3 ঘণ্টাৰ অন্তত উপায়হীন হৈ তললৈ নামি অহা বাঘটোৰ ওপৰত জপিয়াই পৰিল উল্লাসিত হিংস্ৰ মানুহৰ জাকটো ফৰেষ্টৰে আহিও ইয়াতে একো কৰিব নোৱাৰিলে ৰখি আছে মানুহ ঘাইল কৰিব ৰাইজে উপায় নাপায় মাৰি পেলালে বাইক ৰাইজে মাৰিছে গোটেইখিনি ৰাইজে ভৰ্তি হৈ আছে আত্মৰক্ষাৰ চেষ্টাৰে এজন লোকক আক্ৰমণ কৰিলে পৰৱৰ্তী সময়ত ওচৰৰ বাগিচা এখনলৈ আগবাঢ়িবলৈ লওঁতেই উপৰজুপৰি কোপ খোচত প্ৰাণবায়ু ওলাই গ'ল বাঘটোৰ বন্যপ্ৰাণী দিৱস বিশেষকৈ আজিৰ দিনটোত এটা বাঘ মৃত্যুবৰণ কৰাটো আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা মই দুখ প্ৰকাশ কৰিছোঁ আৰু ইয়াত এটা কথা দুখ ক'ব লাগিব যে আজি বন বিভাগ উপস্থিত থকাৰ পাছত আজি ৰেঞ্জাৰ উপস্থিত থকাৰ মুহূৰ্তত যে বাঘটো মৃত্যুবৰণ কৰিবলগীয়া হয় বৰগাঁৱৰ এজন ব্যক্তি ৰেঞ্জাৰ তেওঁ থকাৰ অৱস্থাত আজি ৰাইজে বাঘটো মাৰিবলৈ বাধ্য হ'ল লাষ্টত মানে ব্যক্তিজন গছৰ পৰা বাঘটো নামি অহাৰ পিছত এজন ব্যক্তিক আঘাতপ্ৰাপ্ত কৰে তাৰপিছত ৰাইজে ক্ষুণ্ণ হৈ বাঘটোৰ ওপৰত অত্যাচাৰ চলায় প্ৰশ্ন হয় 3 ঘণ্টাৰ ভিতৰত বাঘ এটা ৰক্ষা কৰাৰ সামৰ্থ্য নাইনে বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ তাতকৈও লাখটকীয়া প্ৰশ্ন ইমানেই অসহিষ্ণু হৈ পৰিছেনে মানৱ জাতি নুমলীগড়ৰ পৰা প্ৰণৱ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট